ককাই দে কোন ভালে যা মফিদুলৰ তালে কিয় এই মফিদুলৰ ছোৱালীজনীয়ে 5টাত লেটাৰ পাইছে তো গম নাপাওঁ হ'বলা এই খবৰ এটা লৈ আহোঁগে ইমান ভাল লাগিছে নহয় ইমান ভাল লাগিছে তোক কি ক'ম আৰু এই তোৰ ছোৱালীজনী কি কবি আৰু ভালনে পেল কৰিলে গাধা কৰবাৰ গাধা এইবিলাকক পঢ়াই শুনাই লাভ নাই বুজিছে এইবিলাকক পাৰিলে বিয়া দি দে সোনকালে এই গাধাবিলাকক কিছুমান খুৱাই খুৱাই লাভ নাই সোনকালে পাৰিলে বিয়া দি দে দেখিলি মফিদুলৰ জীয়েকে দেখিলি হে কিমান কষ্ট কৰি পঢ়িছে তাই হা আমাৰ বিলাক খালি মোবাইল টিপি থাকে এইবিলাকক খুৱাই বুৱাই লাভ নাই সোনকালে সিহঁতক চেল কৰ মানে বিয়া দে লাভ নাই বুজিছ লাভ নাই মই তোক কৈছো চিন্তা কৰি একো লাভ নাই পঢ়াই শুনাই একো লাভ নাই এতিয়া চিন্তা তইহে কৰিছ সিহঁতে কি চিন্তা কৰিছে আকৌ অহা বছৰলৈ দিব কি লাভ আছে বয়সো গৈ থাকিব গতিকে যিমান পাৰ সোনকালে দিবলৈ চেষ্টা কৰ হা এইবিলাকে ছোৱালী হা কি ধুনীয়া ৰিজাল্ট কৰিছে ঘৰখনৰ সন্মান বাঢ়িছে অঞ্চলৰ স্কুলখনৰ আমাৰ গোটেই জিলাখনৰ এইবিলাক ছোৱালী নেকি গাধা কৰবাৰ চালা এইবিলাক খালি খোৱাৰ গাগল খালি খাবলেহে জীয়াই আছে আৰু মোবাইল টিপিবলৈ হয়নে নে কৈছো কথাবিলাক পিছত তই কথাটো ঠিকেই কৈছ কি ঠিকেই কৈছ মই কি বেঠিক কৈছো নেকি নাই ঠিকেই কৈছ তই কি ভাবিছ মই কোৱা মতে সেইটোকে কৰ যিমান সোনকালে পাৰ সিমান সোনকালে সিহঁতৰ ঘৰৰ পৰা খেদ নহবা এই যাকৰ লগত পইচা পাতি খৰচ কৰি একো লাভ নাই তোৰো ক্ষতি মান সন্মান যাব এইবিলাক ফেইল কৰিব বছৰ ফেইল কৰিব বছৰ একেলগে পইচা ক'ত পাবি কচোন বাৰু এই 5টাত লেটাৰ পাছত ধেমালি পাইছো কোনে পাইছে বাৰু আমাৰ গাঁৱত কোনে পালে এই মফিদুলে যিহেকে সেইটো কামটো কৰিলে এতিয়া কিমান ভাল লাগিছে তই যি কৰ মোৰ কোৱা কথাটো মনত ৰাখিবি পাৰিলে যিমান সোনকালে পাৰ সিহঁতক দে বুজিছ এই দিয়াই ভাল এইবিলাকক পঢ়ি লাভ নাই দে মই আহিছো কিয় কান্দিছ ফেল কৰিলি আৰু সেইটো এটা কথা হ'ল নেকি অহা বছৰ আকৌ পৰীক্ষা দিবি কি অকমান আগত ইন্দ্ৰ ককাইদেৱে কি কৈ থৈ গ'ল শুনিলি তোক বিয়া দিবলৈ কৈ থৈ গ'ল ফেল কৰিলি যে সেইকাৰণে তোক বিয়া দিবলৈ কৈছে তইও অকণ ভালকে পঢ়িব লাগিছিল নহয় সেই দেখিছ নহয় সেই মফিদুল দা জীয়েকে কি ধুনীয়াকে পাছ কৰিছে সেইকাৰণে মানুহে খবৰ ল'বলৈও গৈছে আৰু এই তাত বোলে কি জানো আৰু দুটামানে কৈছে একে ডাঙৰ মিঠাই খুৱাইছে বোলে কিমান বোলে একদম হেৰি কৰিছে তাই কিমান মানুহে সম্ভাষণ জনাবলৈ আহিছে তই অকমান ভালকে পঢ়িব নোৱাৰিলি জানো এতিয়া ইমান মানুহে কৈছে সেই তাই ফেল কৰিলে যদি বিয়া দি দে একেটা কথাকে কৈছে হয় তই ফেল কৰা দেখি মোৰ জানো বেয়া লগা নাই মোৰো বেয়া লাগিছে কিন্তু সেই বুলি আৰু এনেদৰে কান্দি নাথাকিবি গম পাইছনে এনেদৰে কান্দি থাকি লাভ নাইকিয়া আকৌ এবছৰ ভালকে পৰীক্ষাটো দে ভালকে নাম কৰি পাছ কৰ তেতিয়া মানুহে এইবিলাক যে যি কথা কৈছে এইবিলাক সকলো কথা তল পৰিব গম পাইছনে এই সকলোকে তই দেখুৱাই দে মই যি কৈছো তাকে শুন তই সকলোকে দেখুৱাই দিবলৈ চেষ্টা কৰ আৰু ভালকে ইমান কাটি নাথাকিবি আৰু এতিয়া পাই পঢ়া শুনাত জোৰ দে গম পাইছ সেই টিউচনত যিখিনি পঢ়িছিলি যিখিনি শিকিছিলি সেইখিনি এতিয়া পাই শিক মই তোক কিমান বাৰে কওঁ ভালকে ৰিজাল্ট বেয়া হলে চবেই দুখিব নাই তাই ভালকে নপঢ়ে এতিয়াতো চবেই মোকেহে কৈছে তোকোতো বেয়া বুলি কব এতিয়া কিমানে কি কথা কৈ আছে সেইকাৰণে কৈছো তই ভালকে পঢ়ি পেলাই এবাৰ নাম কৰি দেখুৱা ঐ দীপালি কান্দা কাটা বাদ দে এতিয়া পাই কিতাপত লাগে গম পাইছনে আজি যি কান্দিছ আৰু নাকান্দিবি এতিয়া আৰু একদম কণা কটা নকৰিবি এবাৰ ভালকে পঢ়ি সকলোকে দেখুৱাই দে মই এইটোলৈ দুখ নকৰো আৰু তইও দুখ নকৰিবি গম পাইছ মুঠতে ভিতৰত মই ভিতৰত চাহ একাপ কৰোঁগে চাহ একাপ খাই আইমনি কোন ফালে গৈছিলে এই মফিদুলৰ ঘৰৰ পৰা আহিলো মফিদুলৰ জীয়েকজনী 5টাত লেটাৰ এই তাকে বোলো খবৰ এটা কৰি আহোঁ সেইকাৰণে গ'লো আইমনিও কি ডাঙৰ মিঠাই বিধে মিঠাই খুৱাইছে মানুহ একেবাৰে নধৰা হৈ আছে ঘৰ
পিছে হেৰি নহয় তোৰ ছোৱালীজনী কি বেয়া কৰিলে বুলি শুনিলোঁ বেয়া কৰিলে তাই মই টিউচন চিউচনো ইমান দিব নোৱাৰিলোঁ যে সেই যি এটা দিছিলোঁ সেইকেইটাও আধাৰুৱা হ'ল পইচা পাতিও মই বেছিকৈ দিব নোৱাৰোঁ যে মোৰতো ঘৰৰ অৱস্থা দেখিছেই নহয় সেইকাৰণে টিউচনবিলাকো আধাৰুৱা হ'ল তাইও ভালকৈ পঢ়িব নোৱাৰিলে সেই বেয়া কৰিলে আৰু ছোৱালীজনী কি ক'ব এই কাম এটা কৰাহে কি কাম এই যদি এনেকৈ ফেইলে কৰি থাকে তাইক এই ঘৰৰ পৰা উলিয়াই দিয়া ভাল ল'ৰা এটা চাই পেলাই সেইটো বেয়া নহয় নেকি তাই আজি বহুত কান্দি আছে মই এতিয়া মানে মোৰ ওপৰতে বেয়া লাগিছে কাৰণ মই তাইক সুবিধাখিনি দিব নোৱাৰিলোঁ যে তাই একে গোটেইজনী কান্দি কাটি হিয়ালি জেলি হৈছে আপুনি অকণমান সোমাব নেকি আমাৰ ঘৰত এতিয়ানো সোমাই কি কৰিম আৰু তাই কান্দিয়ে আছে নহয় জানো নহয় মানে তাইক অকণ বুজাই দিয়া হ'লে এই কি বুজাবা আৰু ফেইল কৰা ছোৱালী এজনীক আৰু তাইক একেবাৰে বিয়াই দিয়া ভাল ল'ৰা এটা চাই পেলাই বিয়া দিয়া বুজিছানে নহয় মানে আপুনি অকণমান বুজাই দিয়া হ'লে তাই অকণমান বুজি পালেহেঁতেন তাই মানে নিজৰ ওপৰতে বহুত দুখ কৰি আছে ভালকৈ পঢ়িবও নোৱাৰিলে পৰীক্ষাটোও ভালকৈ দিব নোৱাৰিলে আৰু সেই অনুপাতে ময়ো সুবিধাখিনি দিব নোৱাৰিলোঁ নহয় মই আৰু মানুহৰ ঘৰত কাম বন কৰি আনি যিকেইটা পাওঁ সেইকেইটাই খোৱা বোৱা দি কৰি লৈ সেই টিউচনৰ আৰু কিমানখিনি টালি টোপলি মাৰিম টিউচন ইমানখিনি দিবই নোৱাৰিলোঁ মই আৰু আজিকালি আৰু কোৰ্চবিলাকতো জানেই নহয় কিমান টান সেই টিউচন এটা নিদিলে নহয়েই এতিয়া কি কৰিব আৰু লাষ্টত গৈ ছোৱালীজনীয়ে সেয়া ফেইল কৰিব লগা হ'লগৈ তাকেইতো অহা বছৰো টিউচন দিব নোৱাৰিবা অহা বছৰো ফেইল কৰিব সেইকাৰণে বাৰে বাৰে খৰচ চৰচ কৰি থকাতকৈও তাইক কিবা ভাল দৰা এটা চাই পেলাই বিয়া দিয়া এইটোৱে উত্তম হ'ব নেকি তাকে আপুনি অকণমান বুজাই কওকগৈ ব'লকচোন তাই অকণমান কান্দা কটাটো কিজনী বন্ধ কৰে মইনো কেনেকৈ বুজাওঁ আৰু তাই ফেইল কৰা ছোৱালী এজনী ফেইল কৰা ছোৱালী এজনী বুজাই কিবা লাভ আছে জানো কিনো লাভ বাদ দিয়া তাইক বিয়াকেই দিয়া মই আহি আছোঁ হয় দে ছোৱালীজনীয়ে ফেইল কৰাৰ কাৰণে চবেই ছোৱালীজনীকে দুখে কিন্তু তাই যে সেইখিনি সুবিধা একোৱেই নাপালে দীপালী তই কান্দি আছ সেই শুনিলি নহয় কি কৈ থৈ গ'ল তোক মই কোৱা নাই তই নাকান্দিবি সেই মানুহবিলাকে এতিয়া তই যে ফেইল কৰিলি তেনেকেই ক'ব গম পাইছ আৰু আজিকালি সেই মানুহবিলাক জানো কি হৈ গ'ল সেই পাছ কৰা যাৰ ঘৰত পাছ কৰিছে যোন ল'ৰা ছোৱালীয়ে পাছ কৰিছে সেই সিহঁতৰ ঘৰতহে খবৰ ল'বলৈ যায় কাৰণ সিহঁতৰ ঘৰত সেই মিঠাই খাবলৈ পাব যে আমাৰ ঘৰলৈ নাহে কাৰণ তই যে ফেইল কৰিলি সেইকাৰণে ফেইল কৰা ল'ৰা ছোৱালীৰ খবৰ লৈ কি লাভ সিহঁতৰ সেইকাৰণে পাছ কৰা মানুহৰ ঘৰলৈ যাব সেয়া ল'ৰা ছোৱালীয়ে পাছ কৰিছে সিহঁতৰ ঘৰত মিঠাই চিঠাই খাব ল'ৰা ছোৱালী বুজাই বঢ়াই ক'ব কিন্তু তোক বুজাবলৈ কোনো নাহে এই মানুহবিলাকে যদি সেই ফেইল কৰা ল'ৰা ছোৱালীকেইটাৰো তেনেকৈ খবৰ লৈ সিহঁতক যদি অকণমান বুজালে হয় সিহঁতে অকণমান প্ৰেৰণা পালেহেঁতেন অকণমান উৎসাহ পালেহেঁতেন যে আমি ফেইল কৰাৰ বাবে একো হোৱা নাই গম পাইছ নাই সেইখিনি কাম আজিকালি মানুহে নকৰে যে সেই ফেইল কৰা ল'ৰা ছোৱালীখিনিক অকণমান বুজাই দিওঁ সিহঁতৰ মনলৈ সেই ভাৱটো নাহে গম পাইছনে সেইকাৰণে মই কৈছোঁ তই এবাৰ ভালকৈ পঢ়ি পাছ কৰি পেলাই দেখুৱাই দে সকলো মানুহকে যে সকলো মানুহে ক'ব পাৰে যে আইমণি জীয়েকে এবাৰ পাছ কৰিলে গম পাইছনে দীপালী তই মোক কথা দেচোন কথা দে মই এবাৰ কষ্ট কৰি হ'লেও মই তোক পঢ়াম আৰু তই পঢ়িব লাগিব আৰু ভালকৈ পাছ কৰি দেখুৱাব লাগিব মা তোমাক কথা দিছোঁ মই এবাৰ ভালকৈ পঢ়িম আৰু গোটেই গাঁৱৰ মানুহক মই ভালকৈ ৰিজাল্ট কৰি দেখুৱাম হ'ব দে আই মই যিমান পাৰোঁ সিমান কষ্ট কৰিম আৰু তইও দেখুৱাই দিবি হ'ব দে